নমস্কাৰ। আজি মোৰ আন এটি প্ৰয়াস আপোনালোকলৈ আগবঢ়াব লৈছোঁ। দুপৰীয়াৰ সাজত খাবলৈ বুলি চাটনি বনাইছিলোঁ। ভাবিলোঁ তাৰে ভিডিঅ' এটি আপোনালোকলৈ বুলি দিম। যদিহে আপোনালোকে আগতে এনেদৰে বনাই খোৱা নাই, খাই চাবচোন আৰু কেনে পালে কমেণ্টযোগে জনাব। আপোনাৰ কমেণ্টৰ বাবে মই আগ্ৰহেৰে বাট চাম। তেন্তে বলক ভিডিঅ'টিৰ মাজলৈ যাওঁ। ঘৰতে অলপ পালেং আৰু ধনিয়াৰ গুটি ছটিয়াইছিলোঁ। এইখিনি ধনিয়া, ইয়াৰো কেইটামান পাত লৈছোঁ। পালেং, ধনিয়া দালি তৰকাৰীত মিহিকৈ কুটি দি বা ৰুটি ভাজিবলৈ বুলি মোৰ আটাখিনিত বা পকৰীটো কাটি দিব পাৰি, খাই ভাল লাগে। এইখিনি পালেং। শাকনি বাৰীখন চাই কিবা এটা ভাল লাগে, নহয়নে? গোটেইখন সেউজীয়া সেউজীয়া। শাকবিলাকৰ ভিতৰত পালেং শাকৰ সেউজীয়া ৰংটো বৰ ভাল লাগে। আপোনাৰো ভাল লাগেনে? আৰু এইখিনি আদা। আদা আঞ্জা তৰকাৰীৰ পৰা আৰম্ভ কৰি চাহকাপত আৰু শৰাইখন পাতোতেও লাগে। হঠাতে হাত মেলিলেই পোৱাকৈ আদাও অলপ লগাই থৈছিলোঁ। এয়া আদাখিনি মই তুলি লৈছোঁ আৰু এতিয়া মই গোটেইখিনি ধুই মেলি লৈ এয়া বহিছোঁ। মিক্সিৰ বাতিটোতে এতিয়া মই গোটেইখিনি সৰু সৰুকৈ কাটি লওঁ। ডাইৰেক্টটো দিব পাৰি, ডাইৰেক্ট দিলে বৰ দিগদাৰ হয়। এবাৰ মই এনেকৈ একেলগতে দি মছলাটো পাই থৈছোঁ। চব চিটিকি মেলি শেষ। নিজে নিজেই কওঁ, ইয়াৰ নামেই অভিজ্ঞতা। ভাবি চাবচোন, যিকোনো ক্ষেত্ৰত হোৱা ভুলবোৰে আমাক বহুত কথাই শিকাই যায়। অভিজ্ঞতাৰে আমি জীৱনটোক বেলেগ দৃষ্টিৰে ল'বলৈ শিকোঁ, জীৱনটোক ভাল পাবলৈ শিকোঁ। সঁচাই জীৱন বৰ অনুপম। ধনিয়াখিনি কটা শেষ হ'বই আৰু। এতিয়া পিঁয়াজটো লৈছোঁ। পিঁয়াজটো সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া দিলোঁ 3টা জলকীয়া, 3 ফুট নহৰু আৰু আদা একেবাৰে অকণমান দিছোঁ। এতিয়া ইয়াত বিলাহীটো কাটিলোঁ। হাতখন ধুই মই বিলাহীটো কটা হ'লে ভাল আছিল। যদি এখন বেলেগ প্লেটৰ ওপৰত ল'লোঁ হয়, তেতিয়া মুখখনতে গুটিখিনি সানিব পাৰিলোঁ। আপোনালোকে সানেনে বাৰু? সানি চাবচোন, সৰু সুৰা দাগবোৰো চাফা হয়। গুটিখিনি এনেই পেলাই দিয়াতকৈ মুখতে সানিব পাৰি। কেতিয়াবা চালাড কাটিলে নিমখ নিদিওঁতে মই বিলাহী, বিট, গাজৰৰ চালাডৰ কথা কৈছোঁ। কাটি উঠাৰ পিছতে তাৰ যদি অকণমান ৰস থৈ দিয়ে, কটনৰ সহায়েৰে মুখখনতে লগাব পাৰি। ছালখন ভাল হয়। মনত পৰিলে মই কেতিয়াবা লগাওঁ, বেছিভাগ পিছে পাহৰিয়ে থাকোঁ। দৌৰাদৌৰিকৈ কামবিলাক কৰা হয় যে। কিছুমান কথা ক'বলৈ ভাল, কিন্তু কৰিবলৈ ইমান দিগদাৰ। এতিয়া ইয়াতে মই অকণমান জিৰা গুড়ি দিছোঁ। অলপ ধনিয়াও দিম। জিৰা ধনিয়া নিদিয়াকৈও পিচিব পাৰি। মই জিৰা ধনিয়াৰ গোন্ধটো ভাল পাওঁ, সেইকাৰণে দিছোঁ। একেবাৰে অকণমান দিছোঁ। ইয়াৰ পিছতে মই নিমখ দিম। আপুনি আপোনাৰ সোৱাদ অনুসৰি দি ল'ব। আমি অলপ নিমখ কম খাওঁ, সেই হিচাপতে দিছোঁ। এতিয়া ইয়াতে মই এচামুচ সৰিয়হৰ তেল দিম। পিছলৈ উঠাৰ পিছতো দিব পাৰি। মই আৰু একেলগে হৈ যাওক বুলিয়ে দি থৈ দিছোঁ। আমাৰ ৰান্ধনিবোৰৰ প্ৰায়ে সমস্যা হয়। আজি কি ৰান্ধিম, কি ৰান্ধিলে খাই ভাল লাগিব। আলু, কবি, মূলাবোৰৰ আগতে যিটো সোৱাদ আছিল, আজিকালি নোহোৱাই হ'ল।
এতিয়া মই মিক্সিৰ বাতিটো ইয়াতে দিছোঁ আৰু এই আমাৰ হৈ গ'ল। এতিয়া মই গোটেইখিনি ইয়াতে উলিয়াই লওঁ। এটা কথা ক'বলৈ পাহৰিছোঁৱে, এনেদৰে গোটেইখিনি পিচি চাটনি খোৱাৰ উপৰি মাছৰ আঞ্জাও খাব পাৰি। মাছখিনি ভালদৰে ভাজি মিশ্ৰণখিনি ঢালি দিব। সোৱাদ অনুসাৰে নিমখ আৰু আপোনাৰ পচন্দৰ মছলাগুড়ি অকণমান দি সৰিয়হ দিয়া মাছৰ আঞ্জাখনত যিটো জোখত পানী ঢালে সেইটো জোখতে অকণমান পানী ঢালি দিব। কম জুইত উতলিবলৈ দিব। খাই চাবচোন, বৰ ভাল লাগে। চাটনিৰ ৰংটো চাওকচোন, একেবাৰে জলফাই ৰঙী হৈ উঠিছে। জলফাই বুলি ক'লে মুখলৈ পানী আহি যায়। ৰবাব বগৰীৰ দৰে ইও কম লোভনীয়নে? আৰু আমাৰ চাটনি হৈ গ'ল। আৰু ভিডিঅ'টি চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ যাচিলোঁ। আপুনি চালে মই উৎসাহিত হৈ নতুন এটি প্ৰয়াস লৈ আহিব পাৰোঁ। সেয়ে আমাৰ ভিডিঅ'বিলাক চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক প্ৰেৰণা যোগাবলৈ নেপাহৰিব দেই।